আমি আজি ডিসকাস কৰিব লৈছো এইটোৰ ওপৰত আমাৰ ক্লাস 12 ৰ যেটো 3D চেপ্টাৰ আছে তাৰে মই angle between two lines আৰু shortest distance between two lines যেটো আছিল skew লাইনৰ কাৰণে তো আমি হেতু টপিক ডিসকাস কৰিব লৈছো তো ইয়াতে কি হয় যদি আমি angle between two line লও তো আমাৰ কৰাৰ কাৰণে ইকুয়েশন বিলাক সলভ কৰাৰ কাৰণে আমাৰ কি হয় যেটো কাৰ্টেসিয়ান ইকুয়েশন আছিল বা যেটো কাৰ্টেসিয়ান ফৰ্মুলা আছিল তাতকে এই ফেক্টৰ ফৰ্মুলাটো বেছি ইজি হয় একচুয়ালি তো ফেক্টৰ ফৰ্মুলাটোৰ কাৰণে মই তো কৰি দিছো যে কি কয় যদি ফৰ্মুলাটো আমাৰ কি আছিল নরমালি লাইনৰ ফেক্টৰ ফৰ্মুলাটো আছিল r ফেক্টৰ ইকুৱেলস টু a ফেক্টৰ প্লাস lambda b ফেক্টৰ আছিল এইটো আছিল যত a ফেক্টৰটো কি হয় ইট ইজ দা পজিশন ফেক্টৰ অফ the given point আছিল আৰু যেটো আমি NCERT মতে x1 y1 z1 বুলি ধৰি লৈছিলো হা যেটো এই পইণ্টটো আছিল যেটো আমাক পইণ্ট দিয়াই থাকে আৰু b2 কি হয় ইয়াতে b2 হয় আমাৰ এই যেটো b আছিল এই b2 হয় আমাৰ কি এটা প্যাৰালেল ফেক্টৰ মানে given প্যাৰালেল ফেক্টৰ বুলি দিয়া আছিল মানে এই ফেক্টৰটোৰ মানে যেটো b ফেক্টৰ আছে b ফেক্টৰৰ প্যাৰালেল হ'ব লাগে আৰু a ফেক্টৰ যেটো মানে কি পজিশন ফেক্টৰ মানে যেটো পইণ্ট মই a বুলি নাম দিও যদি এই a পইণ্টৰ মাজেৰে যোৱা লাইনডালৰ আমাৰ ইকুয়েশন হ'ব লাগে কি আছিল ইকুয়েশনটো r ফেক্টৰ ইকুৱেলস টু a ফেক্টৰ প্লাস lambda b ফেক্টৰ আছিল ঠিক আছে তো ইয়াক যদি আমি কাৰ্টেসিয়ান ফৰ্মত এক্সপ্ৰেছ কৰিব যাও তেতিয়া হলে ইয়াৰ ফৰ্মটো কেনেকুৱা আছিল কাৰ্টেসিয়ান ফৰ্মত আছিল কাৰ্টেসিয়ান ফৰ্ম কি আছিল x - x1 divided by a equals to y - y1 divided by b equals to z - z1 divided by c আছিল যত a b c একিটা আছিল মোৰ কি DRS of কাৰ আছিল b ফেক্টৰটোৰ আছিল মানে b ফেক্টৰটো আলটিমেটলি হল ai cap plus bj cap plus ck cap হয় এইখিনি হয় ডিটেইলছত মই এক্সপ্লেইন কৰা নাই কাৰণ আমি কোৱেশ্চন সলভ কৰিব যাম আজি এইটো টপিকত তো ইয়াৰ কাৰণে মই জাস্ট ফৰ্মুলাটো ডেসক্ৰাইব কৰিম এতিয়া তো ফৰ্মুলাটো কি আছিল angle between যদি মোৰ লাইনডাল এডাল লাইন যদি এইটো হয় আৰু আনডাল লাইন যদি এইটো হয় দেন মই কি কৰো যেহেতু এই লাইন দুডালৰ প্যাৰালেল ফেক্টৰ হল এটাৰ প্যাৰালেল b1 এইটোৰ প্যাৰালেল b2 মানে দুডাল প্যাৰালেল লাইন আছে সপোজ দুডাল লাইন আছে এইডাল এটা লাইন আৰু এইডাল এটা লাইন ইয়াৰ প্যাৰালেল ফেক্টৰ হল এইটো ইয়াৰ প্যাৰালেল ফেক্টৰ হল এইটো মই যদি কি কৰো এই ফেক্টৰটো যদি ইফালে টানি লৈ আহো আনিলে কি হৈ যাব মোৰ ইহতৰ যেটো মাজৰ এংগল এইডাল আৰু এইডাল লাইনৰ মাজৰ এংগলৰ ইকুৱেল হ'ব কাৰণ প্যাৰালেল এই এংগলটো মানে লাইন দুডালৰ মাজৰ এংগলটো যেটো হয় ফেক্টৰ দুডালৰ মাজৰ এংগলটোৰ ইকুৱেল হ'ব তো সেই কাৰণে মই কি কৰিছো ফেক্টৰ দুডালৰ b1 ফেক্টৰ আৰু b2 ফেক্টৰৰ মই মাজৰ এংগলটো ফাৰ্স্ট উলিয়াব চাইছো তো তাৰ কাৰণে কিমান হয় আমাৰ ফেক্টৰৰ ফৰ্মুলা মতে দুটা ফেক্টৰৰ মাজৰ এংগল আছিল cos θ equals to a vector dot b vector divided by magnitude of a magnitude of b vector আছিল তো এইটো ফৰ্মুলা মতে আমাৰ এইটো আহি গৈছে যে কি b1 vector dot b2 vector divided by magnitude b1 magnitude of b2 vector এইটো আহিল মোৰ ফাৰ্স্ট ফৰ্মুলা ঠিক আছে কাৰ্টেসিয়ানটো মই ক'ব যোৱা নাই কাৰণ মই এইটো সলভ কৰিম নেক্সট কি আছে নেক্সট এটা ফৰ্মুলা আছে কি শৰ্টেষ্ট ডিসটেন্সৰ আছে তো শৰ্টেষ্ট ডিসটেন্সৰ তো আমি অলপ পিছত ডিসকাস কৰিম জাস্ট মই এইটোৰ কাৰণে এটা কোৱেশ্চন সলভ কৰি দেখাই দিছো ফাৰ্স্ট যে angle between two lines তাৰ কাৰণে আমাৰ NCERT যেটো আমাৰ ফাৰ্স্ট এক্সাৰসাইজ আছে তাতে আমাৰ এইটা কোৱেশ্চন দিয়া আছিল এইটো আছিল 8ৰ 2 আছিল এইটো 8ৰ 1 টো আমি সলভ কৰিম বাকি 9ৰ কোৱেশ্চন কিটা মই ডিসকাস কৰি দি আছো তো এইটো সলিউশন হয় মই লিখি লৈছো তো কি এইটোৰ ফাৰ্স্ট কোৱেশ্চনটো এইখিনি এটা ফেক্টৰ এইখিনি এটা ফেক্টৰ এইটো এটা ফেক্টৰ এইটো এটা ফেক্টৰ তো এইটো কি ফৰ্মত আছিল মানে এইটো কি দিয়া আছে ফেক্টৰ ফৰ্মত দিয়া আছে যেটো আছিল মোৰ a ভেক্টৰ r ভেক্টৰ ইকুৱেলস টু a ভেক্টৰ প্লাস lambda b ভেক্টৰ আছিল মোৰ এইটো ফৰ্মত আছিল এইটো আছিল মোৰ লাইনৰ ফেক্টৰ ইকুয়েশন যেটো আছিল a ভেক্টৰ মানে আছিল এইটো ভেক্টৰ b ভেক্টৰ মানে এইটো ভেক্টৰ মানে মোৰ ফৰ্মুলাটো মতে অলপ আগত আমি যেটো ফৰ্মুলা কৰিছিলো তাতে কি আছিল যে এইটো আছিল
মোৰ a1 ফেক্টৰ এইটো আছিল b1 ফেক্টৰ এইটো হ'ল a2 ফেক্টৰ এইটো হ'ল মোৰ b2 ফেক্টৰ ঠিক আছে তো মই এইটো লগত কম্পেয়াৰ কৰিম তো মই লিখি লৈছো ফাৰ্স্ট যে এইটো ফাৰ্স্ট ইকুৱেশ্যনটো দিয়া থকা ইকুৱেশ্যনটো লিখি লৈছো যে এই ফেক্টৰৰ কাৰণে ফৰ দিস লাইনৰ ইকুৱেশ্যন এইটো হ'ল মোৰ লাইনৰ ইকুৱেশ্যন তো এই লাইনটোৰ কাৰণে মোৰ a ফেক্টৰ আহিলে ফাৰ্স্টখিনি b ফেক্টৰ মানে b1 ফেক্টৰ এইটোৰ কাৰণে কাৰণ মোৰ ফাৰ্স্ট লাইনটো এইটো হ'ল মোৰ সেকেন্ড লাইনৰ ইকুৱেশ্যন এই সেকেন্ড লাইনৰ ইকুৱেশ্যনৰ কাৰণে a2 ফেক্টৰ কিমান হ'ব এইটো 7i ক্যাপ minus 6k ক্যাপ এইটো হ'ল মোৰ a2 আৰু এইটো হ'ল মোৰ b2 এতিয়া মই ধৰি লৈছো let theta be the angle between the lines theta to মোৰ লাইন দুটাৰ মাজৰ এংগল দেন মই কি পাম cos theta equals to কি হ'ব cos theta equals to মোৰ ফৰ্মুলাটোত এইটো আছিল যে কিমান এটা মডুলাস আছে না দিয়া নাই মই ইয়াতে মডুলাস আহি যায় ফৰ্মুলাটো মতে তো কি হয় আমি পজিটিভ ধৰো হা মাজৰ এংগলটো আমি স্মল এংগলটো লৈ লও তো মডুলাস আহে এইটো ফৰ্মুলা মতে কি আহে যে ফৰ্মুলা মতে আছিল মডুলাস অফ b1 ফেক্টৰ b2 ফেক্টৰ ডট আছিল ডিভাইডেড বাই ম্যাগনিটিউড অফ b1 ফেক্টৰ ম্যাগনিটিউড অফ b2 ফেক্টৰ আছিল তো এতিয়া b1 ফেক্টৰ আৰু b2 ফেক্টৰৰ যদি মই ডট প্ৰডাক্ট কৰো মোৰ b1 ফেক্টৰ কোনটো আছে মোৰ b1 ফেক্টৰ আছে এইটো হ'ল মোৰ b1 ফেক্টৰ আৰু এইটো হ'ল মোৰ b2 ফেক্টৰ ঠিক আছে তো এতিয়া এইখিনিৰ কাৰণে বাকিখিনি মই ৰিমুভ কৰি দিছো মোক নালাগে বাকিখিনি সৰি তো এইটোৰ পৰা এই দুটা ফেক্টৰ আছে মোৰ তো b1 আৰু b2 ফেক্টৰ যদি মই দুটা ফেক্টৰ ডট প্ৰডাক্ট কৰো কি কৰিব লাগে একচুয়ালি i ক্যাপৰ কম্পোনেন্ট আৰু i ক্যাপৰ কম্পোনেন্ট জাস্ট মাল্টিপ্লাই কৰি দিলে হ'ল ইয়াতে i ক্যাপৰ কম্পোনেন্ট ফাৰ্স্টত কিমান আছে 3 সেকেন্ডত আছে 1 তো 3 into 1 কৰিলে কি হৈ যাব 3 নেক্সট পিছৰটোত গলে 3 হ'ল নেক্সট কি হ'ব নেক্সট আমি কম্পোনেন্টত যাম নেক্সট কম্পোনেন্টত কিমান আছে নেক্সট আছে এইটো আৰু এইটো নেক্সট কিমান আছে জেৰ কম্পোনেন্ট আছে 2 ইয়াতে জেৰ কম্পোনেন্ট আছে 2 মানে প্লাস প্লাস প্লাসে প্লাসে হ'ব প্লাস দেন 2 2 যা 4 নেক্সটত আমি কেৰ কম্পোনেন্ট মাল্টিপ্লাই কৰিম এবাৰ সেম প্ৰসেস প্লাস আছে ইয়াতো প্লাস আছে প্লাসে প্লাসে হ'ল প্লাস মাজত আৰু এইফালে নেক্সট কিমান আছে 6 আৰু 2 6 2 যা 12 এইখিনি ঠিক আছে নেক্সট ম্যাগনিটিউড আছিল তো এটা ফেক্টৰৰ ম্যাগনিটিউড কি আছিল r ফেক্টৰৰ ম্যাগনিটিউড আছিল √a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস c স্কয়াৰ মানে তাৰ ডাইৰেকশন ৰেশিও কেইটাক স্কয়াৰ কৰি দিব লাগে তো এটা b1 ৰ ডাইৰেকশন ৰেশিও কি আছে এটা আছে 3 এটা আছে 2 এটা আছে 6 মানে 3 স্কয়াৰ কৰিছো 9 নেক্সট আছে 2 আছে 2 স্কয়াৰৰ কাৰণে আহিল 4 আৰু আছে 6 তো 6 স্কয়াৰৰ কাৰণে আহিল 36 সেম প্ৰসেস তেনেকুৱাকে b2 ৰ ইয়াতে আছে 1 ইয়াতে আছে 2 আৰু ইয়াতে আছে 4 b2 ত চাইছো মই তো b2 ৰ কাৰণে ফাৰ্স্ট আছিল 1 স্কয়াৰ কৰিলো 1 2 স্কয়াৰ কৰিলো 4 2 স্কয়াৰ কৰিলো 4 তো এইখিনি মোৰ আহি গল ৰিজাল্টত তো ইয়াৰে পৰা কি হ'ব প্লাস কৰিছো ওপৰৰ ক্যালকুলেশনটো আহিছে 19 এইখিনি আছে √49 এফালে আছে √9 তো ইয়াৰে পৰা যদি মই ক্যালকুলেশন খিনি কৰো মই কি দেখা পাম ইয়াৰে পৰা গঠেনি ক্যালকুলেশন কৰিছো কৰি দেখা পাইছো মই 19/21 আহিছে কাৰ ভ্যালু আছিল এইটো আছিল মোৰ cos θ ৰ ভ্যালু মানে cos θ ৰ ভ্যালু ইয়াতে মই লাষ্টত মডুলাসটো ৰিমুভ কৰি দিম cos θ ৰ ভ্যালু মই পাইছো 19/21 তো থিতাক যদি ইয়াত ৰাখি থাও cos টো হেফালে গলে কি হ'ব cos ইনভাৰ্স 19/21 আহিল মোৰ आंसर ঠিক আছে তো এইখিনি কাম কৰিব লাগে যদি আমি কি কৰিব লাগে এংগল বিটুইন টু পেয়াৰ অফ লাইনস উলিয়াব লাগে এতিয়া এইটো ফেক্টৰত যদি মই কোৱেশ্চন নম্বৰ 8 টোত কি আহিব এইটো আহিব মোৰ a1 এইটো আহিব মোৰ b1 নেক্সট এইখিনি ইয়াৰ পৰা ইয়ালে এইখিনি আহিব মোৰ a2 আৰু এইখিনি আহিব মোৰ b2 ফেক্টৰ আছে সবতে এইখিনি আহিল তো ইয়াৰে পৰা আগত আমি যেনেকৈ কৰিলো এইটো কোৱেশ্চন নম্বৰ 8 ৰ 1 সো আমি তেনেকৈ এই কোৱেশ্চনটো আমি সলভ কৰি ল'ব পাৰিম তাৰ পৰা এজ ইট ইজ যেনেকৈ কৰিছো তাত এনেকৈ কৰিলে হ'ল এইটো কোৱেশ্চনত নেক্সট মই 9 ত যাব গৈছো 9 ত চাম 9 ত কি আছে এইবাৰ মোক যেটা লাইন ইকুৱেশ্যন আছে ইকুৱেশ্যন অফ দ্য লাইনস এই লাইনৰ ইকুৱেশ্যন বিলাক মোক কি দিছে এইবাৰ দিছে মোৰ কাৰ্টেছিয়ান ফৰ্মত দিয়া আছে মোক তো কাৰ্টেছিয়ান ফৰ্মত লাইনৰ ইকুৱেশ্যন কি আছিল
x minus x1 by a y minus y1 by b equals to আছিল z minus z1 by c মই কৈছো না মই কাৰ্টেছিয়ান ফৰ্মত নকৰো সলভ মই ফ্যাক্টৰত কৰিম বেছি ইজি হয় তো ইয়াৰে পৰা যদি মোৰ কাৰ্টেছিয়ান ইকুৱেশ্যন এইটো হৈ যায় তেতিয়া হলে মোৰ ফ্যাক্টৰটো কি আছিল এটা ফ্যাক্টৰ আছিল a ফ্যাক্টৰ মানে ফ্যাক্টৰ ফৰ্মত r ফ্যাক্টৰ ইকুৱেলছ টু আছিল a ফ্যাক্টৰ প্লাস ল্যামডা b ফ্যাক্টৰ আছিল মোৰ তো ইয়াৰে পৰা কি হৈ যাব a ফ্যাক্টৰ মানে কি আছিল কাৰ্টেছিয়ান ইকুৱেশ্যন যদি আমি গম পাও a ভেক্টৰ আছিল a কিটা হল পইণ্ট x1 y1 z1 এইটো আছিল কি কোঅৰ্ডিনেট অফ দা পইণ্ট থ্ৰু হুইচ দা লাইন পাসেস তো সেই পইণ্টৰ মানে যেটো পইণ্ট আছিল x1 y1 z1 তাৰ পজিশন ভেক্টৰ আছিল a ভেক্টৰ তো এই পইণ্টৰ পজিশন ভেক্টৰ কিমান আহে যদি মই ভেক্টৰ ফৰ্মত লিখো x1 i cap y1 j cap plus z1 k cap আৰু এটা ফ্যাক্টৰ আছিল মোৰ b ফ্যাক্টৰটো আছিল প্যাৰালেল ফ্যাক্টৰ আৰু এই যিকিটা কম্পোনেন্ট আছিল a b c এইকিটা হল মোৰ এই b ফ্যাক্টৰৰ ডাইৰেকশন ৰেশিওস বা DRS কিটা তাৰ পৰা কিমান পাম তেতিয়া DRS হলে a i cap প্লাম b j cap plus c k cap পাম আলটিমেটলি তো মই এইখিনি লগত কম্পেয়াৰ কৰিম এতিয়া কম্পেয়াৰ কৰিলে কি দেখা পাম এইখিনি লগত মই কম্পেয়াৰ কৰি চালে এতিয়া এই লাইনটোত ইয়াতে এইটো x1 y1 z1 ঠিক আছে x1 y1 z1 কিন্তু মোক এই যেটো লাইন লাগে বা এইটোত x2 y2 z2 কোৱা যদি প্লাস থাকে ইয়াৰে ভ্যালু কিমান হ'ব x1 ৰ ভ্যালু হ'ব -2 ইয়াতে হ'ব 4 ইয়াতে হ'ব +5 কাৰণ কিয় আগত মাইনাস থাকিব লাগে ন ফৰ্মুলা মতে ইয়াতে প্লাস আছে মাইনাস থাকিব লাগিলে ইয়াতো মাইনাস2 দিব লাগিব এই কাৰণে মোৰ আহিল -2 ইয়াৰ পৰা আহিব 2 ইয়াৰ পৰা 1 ইয়াৰ পৰা আহিব -3 এইখিনি আহিব মোৰ x1 y1 z1 ৰ ভ্যালু কিন্তু মোক ফ্যাক্টৰ কি লাগে মোক ইকুৱেশ্যনটো সলভ কৰাৰ কাৰণে ফ্যাক্টৰ লাগে মোক কোনটো ফৰ্মুলা মতে b1 b2 লাগে তো b1 b2 হলে মই যদি এতিয়া উলাব যাও মোক লাগিব b1 মানে হল এইগিটা b নাছিল অলপ আগত কোৱা মতে abc টো কি আছিল b ৰ ফ্যাক্টৰৰ ডাইৰেকশন ৰেশিও আছিল তো এইটো মতে যদি মই চাব যাও ইয়াত এইকিটা হল মোৰ b1 মানে এইটো ফাৰ্স্ট লাইনৰ কাৰণে আহিব মোৰ b1 ফ্যাক্টৰ ইকুৱেলছ টু 2i cap plus 5j cap minus 3k cap এইটো মোৰ সেকেন্ড লাইন এইকিটা কম্পোনেন্ট আছে ডিনোমিনেটৰ কিটা তো এইটোৰ পৰা কি হ'ব b2 ফ্যাক্টৰ ইকুৱেলছ টু -1 আছে গতিকে -i cap plus 8j cap plus 4k cap b1 ফ্যাক্টৰ পালো b2 ফ্যাক্টৰ পালো দেন সেম প্ৰসেস থিটা বিটা এংগল ধৰি লৈ কিনে মই কি কৰিম বাকি cos থিটা ইকুৱেলছ টু এনেকুৱাকে সলভ কৰি এনেকুৱাকে থিটাৰ ভ্যালুটো উলিয়াই দিম বাস এইখিনি কাম কৰিলে আমি কি পাই যাম এংগল বিটুইন টু লাইনস পাই যাম তো সেম প্ৰসেসত চালে মই এইটোতো পাম ইয়াতে ওপৰখিনি মই চাব লগা নাই কাৰণ মোক কি লাগে b1 b2 লাগে তো ইয়াৰে কাৰণে ফাৰ্স্ট আহিব 2i cap এইটোৰ প্লাস 2j cap প্লাস 1 আছে গতিকে k cap সেকেন্ডটো আহিব 4i cap 1j cap 8k cap এইখিনি কাম ঠিক আছে পিছত লাগিলে মই লং ভিডিও দি দিম কিন্তু বৰ্তমান মই জাস্ট সলভ কেনেকৈ কৰিব লাগে তাৰ কাৰণে মই এইখিনি দি দিছো ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং